হয় হৰে কৃষ্ণ হৰে ৰাম নামেৰে মুখৰিত হাজোৰ ৰামদিয়াৰ বঙালতলাৰ আকাশ বঁটা এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্টে আপোনালোকক দেখুৱাইছে 24 ঘণ্টা জোৰা সেই শ্ৰী শ্ৰী চৈতন্য মহাপ্ৰভুৰ জন্ম উৎসৱ উপলক্ষে আয়োজিত এক অনুষ্ঠান এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্টে আপোনালোকক দেখুৱাইছে হাজোৰ বঙালতলা অঞ্চলৰ সকলো ৰাইজ আহি ইয়াত প্ৰভু ভগৱন্ত শ্ৰীচৰণত সেৱা জনাইছে আৰু একে সময়তে 24 ঘণ্টা জুৰি হৰে কৃষ্ণ হৰে ৰাম ধ্বনিৰে মুখৰিত হৈ পৰিছে বঙালতলা অঞ্চলৰ আকাশ বঁটা এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্টে আপোনালোকক দেখুৱাইছে সেই বিৰল দৃশ্য যি বিৰল দৃশ্য কেৱল হাজোৰ ৰামদিয়াৰ বঙালতলা অঞ্চলতে কেৱল মুখৰিত অন্য কোনো স্থলত হয়তো এই ধৰণৰ ব্যতিক্ৰমী দৃশ্য আপুনি দেখিবলৈ নাপাব এই মুহূৰ্তত এই অঞ্চলৰ ৰাইজ আমাৰ লগত উপস্থিত আছে আৰু বিশিষ্ট সমাজকৰ্মী বিশিষ্ট নিবন্ধকাৰ দিনমণি ভাণ্ডাৰকাৰ ডাঙৰীয়া উপস্থিত আছে আমি তেখেতৰ ওচৰলৈ পোনে পোনে আচলতে কি এই চৈতন্য মহাপ্ৰভু কি ধৰণে আচলতে চৈতন্য মহাপ্ৰভুৰ যি এক তেওঁৰ চিন্তাধাৰা কি ধৰণে আচলতে এই অঞ্চলত বিৰাজমান 15 শতিকাত ভাৰতবৰ্ষত যিবিলাক বৈষ্ণৱ গুৰুৰ জন্ম বা যিবিলাকে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল তাৰ ভিতৰত চৈতন্যদেৱ মহাপ্ৰভু অন্যতম হৰে কৃষ্ণ হৰে ৰাম তেখেতৰ গীত আৰু নৃত্যৰ দ্বাৰা শ্ৰীকৃষ্ণৰ যিটো প্ৰতি ভক্তি তেখেতে প্ৰকাশ কৰা আছিল প্ৰধান তেখেতৰ ধৰ্মৰ তত্ত্ব আচলতে যদিও তেখেতে একেশ্বৰবাদী বৈষ্ণৱ ধৰ্মীসকল হয় কিন্তু তেখেতৰ ধৰ্মৰ এটা বিশেষ লক্ষণ হ'ল যে কৃষ্ণ আৰু ৰাধাক তেখেতে বিশ্বাস কৰিছিল সেইটোৱেই হ'ল তেখেতৰ মহত্তম গতিকে আমাৰ অঞ্চলত চৈতন্যদেৱ মহাপ্ৰভুৰ এই বঙালতলা গাঁওবাসী ৰাইজৰ মাজতেই তেখেতৰ প্ৰভুত্ব আছে তেখেতৰ তত্ত্বৰ দৰ্শনত এই গাঁৱৰ ৰাইজে প্ৰতি বছৰে এইদৰে 67 বছৰ ধৰি ইয়াত তেখেতৰ জন্মদিন পালন কৰি আহিছে আৰু তাৰ লগতে সংকীৰ্তন বুলি যিটো কওঁ যিটো হৰে কৃষ্ণ হৰে ৰাম ধ্বনি তেখেতসকলে কৃষ্ণ ভক্তিৰ প্ৰদৰ্শনৰ এটি দিহা ইয়াত কৰে প্ৰায় 24 ঘণ্টা ধৰি এই অনুষ্ঠানটি একেৰাহে চলে সেইটোৱেই এই হৰে কৃষ্ণ হৰে নৃত্য বা গীতৰ বিশেষ মহত্ব আৰু এইদৰে এই অঞ্চলৰ বাকী ৰাইজৰ মাজত চৈতন্যদেৱৰ যিটো আদৰ্শ আৰু দৰ্শন তেখেতসকলে প্ৰসাৰ আৰু প্ৰচাৰৰ কাৰণে এটা ব্যৱস্থা কৰি ৰাখিছে ক'ব লাগিব সুন্দৰ এক দৃশ্য আচলতে এই ধৰণে পুনৰ ভিডিঅ' জাৰ্নেলিষ্টক আমি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ সেই অপূৰ্ব দৃশ্য হৰে কৃষ্ণ হৰে নাম নামেৰে মুখৰিত হৈ পৰিছে হাজোৰ বঙালতলা অঞ্চলৰ আকাশ বঁটা আৰু এই অঞ্চলৰ ৰাইজ এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্টে দেখুওৱা হৈছে ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত সেৱা জনাই উৎকৰ্ষ নিজৰ মংগল সাধনাৰ কামনাৰে এই ধৰণে ভক্তসকলে আহিছে আৰু ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত সেৱা জনাইছে আৰু প্ৰত্যেক বছৰে বিগত 67টা বছৰ ধৰি এই ধৰণে এই অঞ্চলত এই শ্ৰী শ্ৰী চৈতন্য মহাপ্ৰভুৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ এই অঞ্চলৰ ৰাইজে এই ধৰণে প্ৰত্যেক বছৰে এই ধৰণে হৰে কৃষ্ণ হৰে ৰাম ধ্বনিৰে শ্ৰী শ্ৰী চৈতন্য মহাপ্ৰভুৰ জন্ম জয়ন্তী পালন কৰি আহিছে।